তিনিটা হৰণ অ'কে পাৱাৰ আছে বাৰু তো অকণমান যদি ডিষ্টেঞ্চটো লং হ'ল হয় তো গাছ অলপ কিবা এটা আহিল হয় মানে তো জবৰদস্ত ৰেচ হৈ গ'ল দেখা পালে অকণমান লং ডিষ্টেঞ্চ থকা হ'লে তো কিবা এটা ৰিজাল্ট আহিল হয় কিন্তু গাছ নাই বেছি এনেকুৱা আৰু বহুত গাড়ী আপ এণ্ড ডাউন হৈ আছে আপোনালোকে দেখাই পাই আছে তো ফাৰ্ষ্ট ৰাউণ্ডত জিকি গ'ল মানে জিকি গ'ল নবৈতে হাৰাই দিলি বে So hey guys, good evening সকলোকে and welcome back to my YouTube channel again on vlog 47 তো guys কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু guys আজিৰ ভিডিঅ'টো গমে পাইছে টাইটেল আৰু থাম্বনেইলখন চাই কিহৰ ওপৰত হ'ব তো guys বিশেষকৈ guys আজি নৱজিত আহিছে ইফালে তো আৰু ইফালে মোৰ টুটনিখন মানে শিৱা তো ইফালে ৰেম্বো আৰু শিৱাৰ মাজত আজি অকণমান ফ্ৰেণ্ডলি ৰেচ লাগিম বুলি ভাবিছোঁ তো একদম আৰু তেনেকুৱা যে জিকিবই লাগিব তো তেনেকুৱা ৰেচ নহয় আৰু তো ফ্ৰেণ্ডলি অলপমান ৰেচ লাগিছে ইখন ৰাস্তাখনত মানে তো ইমান এটা খাছ নাই ৰাতিপুৱাৰ ভাগত আহিলে বহুত খাছ হ'ল হয় মানে তেনেকুৱাকৈ গাড়ী চাৰিবিলাকৰ সজ্জাতি বেছি নহ'ল হয় তো এতিয়া ইভিনিং টাইম ফেলে টাইমটো দেখা দিছোঁ 5:25 মিনিট হৈ গ'ল তো এনেকুৱা গাড়ী দুই এখনকৈ আপ এণ্ড ডাউন হৈ আছে বাৰু তো ভালকৈ দিব নোৱাৰিম চাগে তথাপিত এটা মানে ভাৰ্চেছটো লাগিছে আৰু তো কেনেকুৱা কি হয় পাৰফৰ্মেঞ্চ কোনখনৰ কেনেকুৱা কি দুখনৰ পাৱাৰ বেলেগ বেলেগ এইখনৰ পাৱাৰ বেলেগ এইখনৰ পাৱাৰ বেলেগ চিচিও বেলেগ বেলেগ হয় কিন্তু গাইছ চাওঁ আৰু ইয়াৰে কম্পেৰিজনটো টেষ্ট কৰিব লাগিব তো কোনে কি পাৰে আৰু আমাৰ লগত আছে আজি দেখাই দিছোঁ মোৰখন ইফালে শিৱা বাকী ইফালে ৰেম্বো আৰু ইফালে পাৰফেক্ট ডিউক 390খন তো তিনিখন আৰু তো তাৰ লগত ৰেচ লাগিব নোৱাৰিয়ে তো তাক আমি ঢুকি নাপাম তো আমাৰ এই দুখনৰ মাজত হ'ব বিশেষকৈ গাইছ ৰেচটো বাকী গাইছ ইফালে নৱজিত তো ইয়াক দেখি পাই থাকে ভিডিঅ'ত তো আমি একেলগে লগ হৈ থাকোঁ সেয়ে আৰু বেছি দেৰি নকৰোঁ এতিয়া বাকী ইফালে পাৰ্থ পাই পিছত দেখা যায় গাইছ কোনে পাৰে আজি তো মোৰ শিৱাই পাৰে নে নৱৰ ৰেম্বই পাৰে তো সেইটোৱে আৰু ইয়াৰ পৰা দিওঁ নেকি তো গাইছ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ষ্টাৰ্ট তো চাই থাকা ধুনীয়াকৈ তাৰ কি পাৰফৰ্মেঞ্চ তো মই হাৰিম চাগে তো গম নাপাওঁ আৰু মোৰ গিয়াৰ 5 গিয়াৰ তাৰ নৱৰ আছে 6 গিয়াৰ তো গম নাপাওঁ আৰু কোনে কি উইন হয় তো এনেই আৰু ফ্ৰেণ্ডলি ৰেচ তো জিকিবই লাগিব তেনেকুৱা ৰেচ নহয় আৰু বহুত মানে বাইকবিলাকৰ আপ এণ্ড ডাউন হৈ আছে না তো সেইটোৰ কাৰণে মানে ইমান এটা জোৰ জবস্তিকৈ নেদোঁ আৰু যে জিকিবই লাগিব তো তেনেকুৱা ৰেচ নহয় তো ফ্ৰেণ্ডলি আৰু গাইছ এনেই চাম ট্ৰাই কৰি তো কোনে আগত যাব পাৰে আৰু তো সেইটোৱে কথা তিনিটা হৰণ অ'কে আগত আৰু গাড়ী আছে তো বেছি গেপ নাই অকণমান থকা হ'লে ৰেচটো ভালকৈ দিব পাৰি নহয় মানে তো গাছ ইনিচিয়েলত মই আগত আহিছোঁ তো দেখা পাইছে শিৱাৰ পাৱাৰ আছে কিন্তু দেই গাছ মানিব লাগিব পাৱাৰ আছে শিৱাৰো তো অকণমান যদি ডিষ্টেঞ্চটো লং হ'ল হয় তো গাছ অলপ কিবা এটা আহিল হয় মানে তো জবৰদস্ত ৰেচ হৈ গ'ল দেখা পালে তো কমপ্লিটলি মানে গাছ দিব নোৱাৰিলোঁ আৰু ফুল পাৰফৰ্মেঞ্চকৈ তো বেছি ডিষ্টেঞ্চ নহয় আৰু এইখিনি মোটামুটি এইখিনি কিমানমান হ'ব ধৰি লওক আৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হ'ব বেছি ডিষ্টেঞ্চ নাই তো এইখিনিত আৰু কি পাৰফৰ্মেঞ্চ দিম তো এনেকুৱাকৈ নেউৰিলোঁ আৰু বিশেষকৈ তো ৰাতিপুৱাৰ ভাগত অহা হ'লে মানে ভাল লাগিলে হয় কিন্তু গাইছ ইনিচিয়েলত আগত ওলাইছোঁ বে
তো গাইছ সিবাৰ পাৱাৰ আছে ভাই সিবাৰ পাৱাৰ আছে কিন্তু ইনিচিয়েল আছে কিন্তু মানিব লাগিব দেই কিন্তু নৱজিতে আহি লাষ্টত পুৰা বিট কৰি দিলে বে মোক তো এইখনক নৰা মানে যিমানে যি নহওক কিয় ইয়াৰ জাপানিজ টেকনলজিৰ বাইক হয় তো লাষ্টত পুৰা টপ এণ্ডত মাৰি দিলে আৰু তো অকণমান লং ডিষ্টেঞ্চ থকা হ'লে তো কিবা এটা ৰিজাল্ট আহিল হয় কিন্তু গাইছ নাই বেছি এনেকুৱা আৰু বহুত গাড়ী আপ এণ্ড ডাউন হৈ আছে আপোনালোকে দেখাই পাই আছে তো ফাৰ্ষ্ট ৰাউণ্ডত জিকি গ'ল মানে জিকি গ'ল নৱজিতে হাৰাই দিলি বে মোৰ তাত 146 উঠছে 151 উঠিছে না তোক তো স্পীডত নৰিম ইয়াৰ আমাৰ বহুত গৈছে বে তো গাইছ ফাৰ্ষ্ট ৰাউণ্ডত হাৰি গ'লো বে বেয়াকে হাৰি গ'লো ছেকেণ্ড ৰাউণ্ড আৰু ট্ৰাই কৰিম নে নকৰিম তো তাকে ভাবি আছোঁ এতিয়া তো আৰু এবাৰমান ট্ৰাই কৰিব লাগিব বাকি গাইছ দুবাৰ ট্ৰাই কৰিম বুলি ভাবিছিলোঁ কিন্তু গাইছ গাড়ী আপ এণ্ড ডাউন হৈ আছে ইফালে চাব পাৰে গাড়ীবিলাক কমা নাই মানে তো গাড়ী কমাৰ কাৰণে অকণমান টাইম আমি ৱেইট কৰিছিলোঁ তো আৰু দুবাৰ চেষ্টা কৰিম বুলি ভাবিছিলোঁ আৰু কিন্তু গাইছ নৰা আৰু দুবাৰ চেষ্টা কৰিব নোৱাৰি ইফালে গাড়ীবিলাক চাব পাৰে গাইছ বহুত গাড়ী মানে পুৰা আপ এণ্ড ডাউন হৈ আছে ৰাস্তাটোত তো সেইটোৰ কাৰণে মানে দুবাৰ চেষ্টা নকৰোঁ আৰু এদিনমান খুব ৰাতিপুৱা আহিব লাগিব মানে পুৰা মৰ্ণিং টাইম আহিব লাগিব মৰ্ণিং টাইম পুৰা খোলা হৈ থাকে আৰু তো সেইদিনা আহিলে মানে পুৰা ভালকৈ চাব লাগিব ভালকৈ ফাৰ্ষ্ট লাগিব আৰু তো বাকি গাইছ ইফালে পাৰ্থ ভাই দিব ফ্লাই বাই ডিউক 390 তো তাকে এতিয়া গোপ্ৰটো আৰু হেলমেটটো দি দিছোঁ আৰু তো এতিয়া আহি আছে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো চাই থাকা ধুনীয়াকৈ বাপৰে গাইছ মানিব লাগিব ফ্লাই বাই মানিব লাগিব গাইছ বাপৰে ভাই গাই এনেকুৱা দেখিছোঁ মানে কেমেৰাটো এনেকুৱা ঘূৰাই দিলোঁ না তো জাগাত গাইছ মানে আল্টিমেট এইফালে আহি পাল নৱজিত হৈলে গাইছ হৈলে আৰু ইফালে পাৰ্থ ভাই তো ইয়াতে দেখাই পালে ইয়াৰে নেক্সট ভিডিঅ'ত গাইছ এইখনৰ টপ স্পীড দেখা পাবা তো ধুনীয়াকৈ চাই থাকিবা আৰু তো সেয়ে বাকী গাইছ ইফালে দেখাই দিছোঁ এইখন তো নৱজিতৰ ৰেম্ব তো দেখা পালে আমাৰ দুটাৰো আজি ফাৰ্ষ্টেজটো তো নৱজিতে উইন হ'ল আৰু তো সেয়ে বাৰু একো নাই আমি ফ্ৰেণ্ডলি অকণমান ৰেষ্ট লাগি চালোঁ আৰু সেয়ে বাকী গাইছ ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিৰে ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে তো বাই গাইছ বাই লাভ ইউ অল বাই